সুপ্ৰভাত, গুড মৰ্ণিং। হ'ল মোৰ মা কিন্তু এতিয়াও দেখাই হৈ আছে আকৌ, বুজি পাইছে? মানে এতিয়া ভাত চাত বনাই এই নমস্কাৰ কৰিয়ে থাকিব নালাগে, এতিয়া হ'ল আৰু দি আছা। এতিয়া কথাটো হ'ল কি, মই আছোঁ ক'ত জানে? মই আছোঁ আমাৰ মাৰ লগত। তাৰমানে আমাৰ ইয়াতো এখন ঘৰ আছেতো। এতিয়া ডাঙৰ কথাটো হ'ল কি, এইখন ঘৰ আকৌ আমাৰ সৰু ভণ্টিৰ যিজনী মাজু ছোৱালী পৰি বৰুৱা অসম ফুটবল টীমত যে খেলি আছে গৈ ঝাৰখণ্ডত, সেইখন ঘৰ। সিহঁতৰ মানুহ নাই কাৰণে এতিয়া ঘৰৰখীয়া মা আকৌ সেইকাৰণে আমি গুচি আহিবলগীয়া হ'ল আৰু এটা কাৰ্যসূচী আছিল। মা, এই যে পৰি আমাৰ তোৰ যে ডাকিনী খেলিবলৈ যে গৈছে, তোৰ মনটো কেনেকুৱা লাগিছে? মনটো বিৰাট ভাল লাগি আছে। দূৰত গৈছে সৰু ছোৱালী। এতিয়া অলপ বেয়া লাগে। সৰু ছোৱালী দূৰত গৈছে ন? আচ্ছা, বাকী যি হয় ভগৱান জানে। মানে অসম টীমত ছিট পোৱাটো এটা ডাঙৰ কথা, হয় নে নহয়? গতিকে ভাল হওক, তাকে কামত গোটেই টীমটোৰে ভাল হওক, হয় নে নহয়? আৰু তই আইতা হিচাপে বৰ ভাল লাগিছে। বৰ ভাল লাগিছে। আচ্ছা, তইতো এতিয়াও সুস্থ হৈ আছে ধুনীয়াকৈ? আছোঁ। ভাত চাত বনোৱা আছোঁ। চব কৰিব পাৰা। আমাকো ৰাতি ভাত চাত বনাই খুৱাইছা, হয় নে নহয়?